নমস্কাৰ মই ঋতুস্মিন শৰ্মা আজি হিৰেন গোহাঁই এখনে বিস্ফোৰক সংবাদমেল সম্বোধন কৰিছে যিখন সংবাদমেলত তেওঁ বহু কথা কৈছে তেওঁ কৈছে কিদৰে নিৰ্বাচনৰ পিছতেই সকলো চৰকাৰী আঁচনি বন্ধ হৈ পৰিব তেওঁ এই বুলি ভয় খুৱাইছে যে কা আইনে বিদেশী পুনৰ আনিব অসমলৈ আৰু কি কথা ক'লে সকলো কম কিন্তু প্ৰথমেই নিৰ্বাচনৰ 5 মাহৰ পিছতে সকলো আঁচনি বন্ধ হ'ব বুলি ভৱিষ্যতবাণী হিৰেন গোহাঁই অসমৰ জনগণক ফুচুলাবলৈ আঁচনি আনিছে বিজেপিয়ে চাৰিওফালে কেৱল টকাৰ বুৱাইছে বিজেপিয়ে মানুহৰ জেপে জেপে টকা ভৰাই দিছে বিজেপিয়ে বৰ্তমানৰ সংকটপূৰ্ণ অৱস্থা পাহৰাই তুলিবলৈ টকাৰ ঢল নমাইছে বিজেপিয়ে বৰ্তমানৰ সংকটপূৰ্ণ অৱস্থা পাহৰাই তুলিবলৈ টকাৰ ঢল নমাইছে বুলি প্ৰকাশ কৰিছে আৰু নিৰ্বাচনৰ 5 মাহৰ পিছতে সকলো আঁচনি বন্ধ হ'ব বুলি ঘোষণা কৰিছে হিৰেন গোহাঁই সংবাদমেলৰ প্ৰথমটো ব্ৰেকিং নিউজ আৰম্ভ কৰা নিচিনা যে তেওঁলোকে য'ত যিটো সুবিধা হয় অসমত আহি পেলাই অসমীয়া ভাষাত দুআষাৰ কৈ পেলাই বক্তৃতা আৰম্ভ কৰাৰ নিচিনা কথা আৰু জনতোষণেই মানে মানুহক ফুচুলাই পেলাই তেওঁলোকৰ পিনে ভোট আকৰ্ষণ কৰে এতিয়াতো চাৰিওফালে পইচাৰ ঢল বোৱাই দিছে তো আপোনালোকে জানে যে এটা সময়ত ৰাইজৰ পইচাৰ কাৰণে কি হাহাকাৰ হৈছে 3 বছৰ 4 বছৰ ধৰি হাহাকাৰ তাৰপিছত এতিয়া পইচাৰ ঢলত মানুহ মানে জেপে জেপে পইচা ভৰাই এই আঁচনি নহ'লে সেই আঁচনি এইটো সুবিধা নহয় সেইটো সুবিধা মানুহক মানে বিভ্ৰান্ত কৰিবলৈ বৰ্তমানৰ সংকটপূৰ্ণ অৱস্থা পাহৰাই দিবলৈ এইবোৰ কাম কৰা হৈছে যে সন্দেহ নাই যে নিৰ্বাচনৰ ছমাহ পিছতে এই সকলোবোৰ নোহোৱা হ'ব যে তেওঁলোকে য'ত যিটো সুবিধা হয় অসমত আহি পেলাই অসমীয়া ভাষাত দুআষাৰ কৈ পেলাই বক্তৃতা আৰম্ভ কৰাৰ নিচিনা কথা আৰু জনতোষণেই মানে মানুহক ফুচুলাই পেলাই তেওঁলোকৰ পিনে ভোট আকৰ্ষণ কৰে এতিয়াতো চাৰিওফালে পইচাৰ ঢল বোৱাই দিছে তো আপোনালোকে জানে যে এটা সময়ত ৰাইজৰ পইচাৰ কাৰণে কি হাহাকাৰ হৈছে 3 বছৰ 4 বছৰ ধৰি হাহাকাৰ তাৰপিছত এতিয়া পইচাৰ ঢলত মানুহ মানে জেপে জেপে পইচা ভৰাই এই আঁচনি নহ'লে সেই আঁচনি এইটো সুবিধা নহয় সেইটো সুবিধা মানুহক মানে বিভ্ৰান্ত কৰিবলৈ বৰ্তমানৰ সংকটপূৰ্ণ অৱস্থা পাহৰাই দিবলৈ এইবোৰ কাম কৰা হৈছে যে সন্দেহ নাই যে নিৰ্বাচনৰ ছমাহ পিছতে এই সকলোবোৰ নোহোৱা হ'ব ইপিনে হিৰেন গোহাঁই প্ৰকাশ কৰিছে যে সকলো দল যদি একত্ৰিত নহয় তেওঁ বুজাই দিছে যে ইউডিএফৰ সৈতে যদি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত নহয় তেন্তে বুজা যাব যে তেওঁলোকে বিজেপিক সহায় কৰিব খুজিছে ইউডিএফৰ সৈতে ৰাইজৰ দল আৰু এজেপি একত্ৰিত নহয় বুলি ইতিমধ্যে কৈ দিছে ইয়াৰ বাবে ভোট বিভাজিত হ'ব বুলি প্ৰকাশ কৰিছে হিৰেন গোহাঁই ৰাইজৰ দল এজেপি আৰু অন্যান্য দল ঐক্যবদ্ধ হোৱাত বাধা দিলে বিজেপিক সহায় কৰা বুজাব হিৰেন গোহাঁই প্ৰকাশ কৰিছে ইউডিএফৰ সৈতে ৰাইজৰ দল এজেপি একত্ৰিত নহয় স্পষ্ট কৰিছে কিন্তু এনে কাৰ্যই ভোট বিভাজিত হ'ব ভোট বিভাজিত কৰিব বুলি তেওঁ প্ৰকাশ কৰিছে আৰু এই একত্ৰিত হোৱাত যোনে বাধা দিব সি বিজেপিক সহায় কৰা বুজাব হিৰেন গোহাঁই যুক্তি ভোট বিভাজনে বিজেপিক সহায় কৰিব এইটোতো আৰু আন্তঃজ্ঞানৰ কথা গতিকে আমি আশা কৰোঁ আৰু এটা কথা কিন্তু মানে তেওঁলোকেও বুজিব লাগিব যে তেওঁলোকে যদি ঐক্যবদ্ধ হোৱাত আপত্তি কৰে বাধা দিয়ে তেতিয়াহ'লে তেওঁলোকে বিজেপিকে সহায় কৰা ভোট বিভাজনে বিজেপিক সহায় কৰিব এইটোতো আৰু আন্তঃজ্ঞানৰ কথা গতিকে আমি আশা কৰোঁ আৰু এটা কথা কিন্তু মানে তেওঁলোকেও বুজিব লাগিব যে তেওঁলোকে যদি ঐক্যবদ্ধ হোৱাত আপত্তি কৰে বাধা দিয়ে তেতিয়াহ'লে তেওঁলোকে বিজেপিকে সহায় কৰা এইপিনে হিৰেন গোহাঁই আজি পুনৰবাৰ প্ৰকাশ কৰিছে যে কা আইনৰ ফলত নতুনকৈ বিদেশী আহিব আৰু যাৰ বাবে এই কা আইন বাধা দিবলৈ এতিয়া গুৰুতৰ মতভেদ থাকিলেও সেইবিলাক পাহৰি সকলো একত্ৰিত হ'ব লাগে কিন্তু পুনৰবাৰ তেওঁ ভয় খুৱাইছে যে কা আহিলে পুনৰ বাহিৰৰ পৰা বিদেশী আহিব অসমত লাখ লাখ ভূমিহীন কৃষক আছে বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সেইবোৰ কৃষকক চৰকাৰে উচ্ছেদ কৰে বুলি প্ৰকাশ কৰিছে তেওঁ কাক বুজাইছে আমি গম পোৱা নাই লাখ লাখ নিবনুৱা অসমত আছে আৰু ইয়াৰ পিছত যদি কা আইনৰ জৰিয়তে পুনৰ বিদেশী আহিব অসমলৈ তেওঁ প্ৰকাশ কৰিছে
তেতিয়া আমাৰ সমস্যা দুগুণলৈ বৃদ্ধি পাব। গুৰুতৰ মতভেদ থাকিলেও সকলো দল একত্ৰিত হ'ব লাগে, হীৰেণ গোহাঁইৰ যুক্তি। তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে, অসমত লাখ লাখ ভূমিহীন কৃষক আছে, তেওঁলোকক চৰকাৰে উচ্ছেদ কৰে। তেওঁ কাক বুজাইছে? লাখ লাখ নিবনুৱা আছে অসমত, আৰু তেনে সময়তেই তেওঁ প্ৰকাশ কৰিছে যে কা আইনৰ জৰিয়তে পুনৰ বিদেশী আহিব অসমত, আৰু তেতিয়া আমাৰ সমস্যা দুগুণে বৃদ্ধি হ'ব। গতিকে গুৰুতৰ মতভেদ থাকিলেও সকলো দল একত্ৰিত হ'ব লাগে। যি অসমত আজি লাখ লাখ মাটিহীন কৃষক, যাক চৰকাৰে উচ্ছেদহে কৰি আছে, লাখ লাখ নিবনুৱা যুৱক যুৱতী, এই সমস্যাৰ বোজা যি অসমে বহন কৰি আছে, সেই অসমৰ পৰা আৰু যদি কা আইনৰ সুযোগত মানুহ আনি বৃদ্ধি কৰা হয়, তেতিয়াহ'লে আমাৰ সমস্যা দুগুণে বাঢ়িব, আৰু পূৰ্বে কৈ অহাৰ দৰে সংহতি, শান্তি, সম্প্ৰীতিৰ ক্ষেত্ৰতো বাধা আহিব পাৰে, যিহেতু এটা বিভেদকামী শক্তিয়ে এই আইনখন প্ৰণয়ন কৰিছে। আমি বিশ্বাস কৰোঁ যে ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰ মূলতঃ এটা বিভেদকামী চৰকাৰ, এটা সম্প্ৰদায়ৰ বিৰুদ্ধে আন এটা সম্প্ৰদায়ক প্ৰৰোচিত কৰি নিজৰ শাসন কায়েম ৰখা চৰকাৰ, আৰু দেশৰ গণতন্ত্ৰ আৰু সংবিধান বিনাশ কৰিবলৈ ওলোৱা এটা চৰকাৰ। ইমান দিনে তাৰ বিভিন্ন লক্ষণ দেখা গৈছে, আৰু আমি ভাবোঁ যে ৰাইজে মুখ ফুটাই নকলেও পেটে পেটে সকলোৱে কথাটো উপলব্ধি কৰিছে। গতিকে এই বিপদৰ সময়ত, অসমৰ জনগণৰ বিপদৰ সময়ত, আমাৰ থলুৱা ভাষা সংস্কৃতিবোৰৰ বিপদৰ সময়ত, গণতন্ত্ৰ আৰু সংবিধানৰ বিপদৰ সময়ত আমি আমাৰ আন্দোলন আৰু শক্তিশালী কৰাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি অহা 29 জানুৱাৰী তাৰিখে স্থানীয় জিলা পুথিভঁৰালত পুৱা 11 বজাৰ পৰা এখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ কথা ভাবিছোঁ। এতিয়া আমাৰ আৰু এটা বিশ্বাস হৈছে যে কা বিৰোধী আন্দোলনত যিহেতু আমি এটা বিশেষ ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে যুঁজিব লগা হৈছে, সেয়ে এই আগন্তুক নিৰ্বাচনৰ কথাটো আমি একেবাৰে অৱজ্ঞা কৰিব নোৱাৰোঁ। আমি আমাৰ অভিৱৰ্তন যোগে ৰাইজক এইটো আহ্বান দিম যে সকলো কা বিৰোধী শক্তি বিনা চৰ্তে ঐক্যবদ্ধ হ'ব লাগিব। সকলো সৰু সুৰা পাৰ্থক্য, মত পাৰ্থক্য, আনকি কিছু গুৰুতৰ মত পাৰ্থক্য দেশৰ জনগণৰ গণতন্ত্ৰৰ আসন্ন বিপদৰ সমাধানৰ কাৰণে গুৰুতৰ মতভেদো যদি পাৰে পৰিহাৰ কৰি ঐক্যবদ্ধ হ'ব লাগিব, যাতে এই স্বৈৰতন্ত্ৰী চৰকাৰ, জনবিৰোধী চৰকাৰ পৰাস্ত হয় আৰু জনগণৰ শাসন, জনগণৰ হিতাৰ্থে শাসন, জনগণৰ দ্বাৰা শাসন পুনৰ প্ৰতিষ্ঠা হোৱাৰ এটা সুযোগ ওলায়। অসমবাসীয়ে যথেষ্ট আন্দোলন কৰিছে, কিন্তু আন্দোলন কেনেকৈ কৰিব লাগে দিল্লীৰ কৃষকৰ পৰা শিকিব লাগে, তেওঁলোক আদৰ্শ হ'ব লাগে। অখিল গগৈৰ প্ৰসংগত তুলি তেওঁক বিনা গোচৰত কিদৰে কাৰাৰুদ্ধ কৰা হৈছে সেই প্ৰসংগত তুলি এই কথা ব্যক্ত কৰে হীৰেণ গোহাঁই। অখিল গগৈৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰিছে হীৰেণ গোহাঁই। অখিল গগৈক সুসন্তান আখ্যা দিছে হীৰেণ গোহাঁই। দিল্লীৰ কৃষকৰ পৰা আন্দোলন শিকিবলৈ আহ্বান অসমীয়াক। অখিল গগৈৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰা হৈছে। আপোনালোকে নিজে দেখিছে যে অসমৰ ৰাইজ এই ভুৱা গোচৰ কিছুমানত আবদ্ধ হৈ থকা অসমৰ সুসন্তান অখিল গগৈৰ আজি এবছৰে কাৰাবন্দী হৈ আছে।
মিছা গোচৰত মনে সজা গোচৰত জাপি দি তেওঁক কাৰাবন্দী কৰি ৰখা হৈছে। দিল্লীৰ অন্যান্য কা বিৰোধীৰ লগতে অসমৰ গৱেষিকা ছাত্ৰী দেৱাংগনা কলিতাও কাৰাৰুদ্ধ হৈ আছে। কেইবাটাও গোচৰ উফৰি গৈছে প্ৰমাণৰ অভাৱত। কিন্তু শেষত UAPA যিখন আইনৰ মানে একেবাৰে মানে মাথা মুণ্ড নাই, যিখন আইনক যিকোনো মানুহক বিদেশী সজোৱাৰ সুৰুঙা আছে, যিকোনো মানুহ, গতিকে সেইখন আইনৰ সহায় লৈ বহু দেশপ্ৰেমিক মানুহক কাৰাবন্দী কৰি ৰখা হৈছে। গতিকে এই ধৰণৰ চৰকাৰ চলি থাকিলে আমাৰ মুখৰ মাত হেৰাব, আমাৰ জীয়াই থকাৰ সমস্যা বাঢ়ি যাব, আমি দিশা হেৰাম আৰু হয়তো আমাক মানে নাগৰিকৰ পৰা পশুৰ পালত পৰিণত কৰিবলৈ সিহঁতে চেষ্টা কৰিব। সেইকাৰণে ইয়াৰ বিৰুদ্ধে ৰাইজ সমবেত হোৱাই নহয়, সক্ৰিয় হ'ব লাগিব। আৰু এই ক্ষেত্ৰত এটা আদৰ্শ দেখুৱাইছে দিল্লীৰ প্ৰচণ্ড শীত নেওচি সত্যাগ্ৰহ কৰি থকা লাখ লাখ কৃষকে। আপোনালোকে